জলমন্দিৰ নামেৰে নামকৰণ কৰি ৫৭৫ ঘৰলৈ পানী যোগান আঁচনি মুকলি কৰা হয়। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত যোৰহাটৰ ১ নম্বৰ মহবন্দা গ্ৰাউণ্ডত এটি বৃহৎ পানী যোগান আঁচনি মুকলি কৰা হয়। এই আঁচনিৰ যোগেদি ৫৭৫ ঘৰলৈ এই বিশুদ্ধ পানী যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানটি শুভাৰম্ভ কৰে যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত আৰু যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ শশীধৰ ফুকনৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। যোৰহাট জিলা প্ৰশাসনে PHC ডিপাৰ্টমেণ্টৰ সহযোগত যিটো ১ নম্বৰ মহবন্দা গ্ৰাণ্টৰ যিটো জল জীৱন আঁচনি আজি শুভাৰম্ভণি কৰা হ'ল। আমাৰ মাননীয় জিলা পৰিষদ অধ্যক্ষ মহোদয়ে এইটো শুভাৰম্ভণি কৰিলে আৰু আজি আমি এই সুবাদতে আমি বছৰৰ প্ৰথম যিখন DDC মিটিং, জিলা উন্নয়নৰ যিখন মিটিং, সকলো হেড ডিপাৰ্টমেণ্টক আমি ইয়ালৈ লৈ আহিছোঁ। তেখেতসকলৰ সাক্ষাতত আজি আমাৰ স্কিমটো ইনগ্ৰেশ্যন কৰা হ'ল। আপোনালোকে দেখিছে এইটো এটা সৰ্বাংগ সুন্দৰ স্কিমছ। আমি যোৰহাট জিলাই এইটো এটা আমি নতুন ছিষ্টেম লৈছোঁ যে আমাৰ JJM স্কিমটো জল মন্দিৰ হ'ব লাগে। সেইকাৰণে JJM স্কিমটো অত্যন্ত সুন্দৰভাৱে আটকধুনীয়াকৈ মৰমৰ যোৰহাটৰ কনচেপ্টত সজাই উলিওৱা হৈছে, যাতে ৰাইজে এই স্কিমটো ভাল পায়। আৰু বাকী সেইটো ডিপাৰ্টমেণ্টক ইয়ালৈ আমি এটা কাৰণে যে নিমন্ত্ৰণ কৰি আনিছোঁ, তেখেতসকলে নিজৰ নিজৰ ডিপাৰ্টমেণ্টত যিখিনি স্কিম তেওঁলোকে ল'ব, এই যেনেকৈ আমি JJM স্কিমত মৰমৰ যোৰহাটত সৌন্দৰ্য বৰ্ধন কৰিছোঁ, তেখেতসকলৰ নিজৰ স্কিমবিলাক সৌন্দৰ্য বৰ্ধন কৰিব। গতিকে মই আমাৰ PHC ডিপাৰ্টমেণ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত প্ৰায় 450 FSTC আছিলে, কিন্তু 100 FSTC ইয়াত বেছিকৈ দিয়া হৈছে। আৰু ভাল খবৰটো হ'ল যে এণ্ড পইণ্টলৈকে ইয়াত পানী পাইছে। গতিকে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, PHCক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগত যিসকল ভূমিদাতা, ইয়াৰ যিসকল চাহ বাগানে আমাক মাটি দিছে, তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ ভাল পাইছোঁ। সকলো আমাৰ হেড ডিপাৰ্টমেণ্টক মই অনুৰোধ আজি আপোনালোকৰ চেনেল যোগেদি জনাম, সকলোৱে ভালদৰে কাম কৰক বছৰটোৱে, যাতে আমাৰ মৰমৰ যোৰহাটখন সকলো পেৰামিটাৰ আমি চেটুৰেশ্যন কৰিব পাৰোঁ আৰু ৰাইজে ইয়াৰ চৰকাৰৰ উদ্যোগত আমাৰ জিলা প্ৰশাসনৰ একেবাৰে সক্ৰিয় প্ৰচেষ্টাত ১ নং মহবন্দা গ্ৰাণ্টত প্ৰায় ৫৭৫ ঘৰৰ লোকক কভাৰ কৰি পেলাই আমাৰ এটা জল জীৱন মিছনৰ অধীনত পানীৰ আজি এইটো প্ৰজেক্টৰ শুভাৰম্ভ কৰা হৈছে, আপোনালোকে গম পাইছে। গতিকে আমাৰ কথাটো হ'ল যে জল মন্দিৰ হিচাপে নাম কৰা হৈছে, মৰমৰ যোৰহাটৰ অধীনত জল মন্দিৰ হিচাপে নাম কৰা হৈছে। আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ, আমাৰ আজিকালি চিকিৎসালয়সমূহকো তেনেকুৱা কৰা হৈছে, নাম দিয়া হৈছে যে আয়ুষ্মান আৰোগ্য মন্দিৰ, আৰু এইটো হৈছে আমাৰ জল মন্দিৰ। গতিকে এই মন্দিৰৰ জৰিয়তে ৰাইজক আমাৰ অসম চৰকাৰৰ উদ্যোগত পানীৰ সুব্যৱস্থা কৰা হৈছে। মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিভাগীয় মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ পাব্লিক হেল্থৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া আছে, আমাৰ আয়ুক্ত মহোদয় পুলক মহন্ত ডাঙৰীয়া উপস্থিত আছে। গতিকে আমি সকলোৱে সমিল প্ৰচেষ্টাত যোৰহাটখনক আমি এটা গতিশীল কৰিবৰ কাৰণে কাম চলাই আছে। আমি সহযোগীও আমি হৈ আছোঁ। গতিকে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই বা ইয়াৰ শুভাৰম্ভ কৰিবলৈ পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ আমাৰ এই প্ৰকল্পটোৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজ যাতে উপকৃত হয়, আৰু উপকৃত হ'বই এটা ভাল, এটা খুব সুন্দৰ আটকধুনীয়াকৈ প্ৰজেক্টটো কৰা হৈছে। গতিকে আশা ৰাখিছোঁ অনাগত দিনত অসম চৰকাৰে যিবিলাক প্ৰচেষ্টা লৈ আছে ৰাইজক পানী বা অন্যান্য সা সুবিধাসমূহ দিবৰ কাৰণে ই ফলপ্ৰসূ হ'ব, আৰু বিভাগসমূহৰ ক্ষেত্ৰত বিশেষ ধন্যবাদ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।